নিশ্চয়কৈ এইটো মানে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে এইটো এটা অতি উদ্বেগজনক তথ্য হিচাপে চিহ্নিত হৈছে। ৰাজ্যত এটা বছৰত প্ৰায় 90,000তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে বিদ্যালয় ত্যাগ কৰিছে আৰু এই পৰিসংখ্যা বৃদ্ধি হোৱাৰ অৱকাশো আছে, কাৰণ কিছুমান জিলাত কিমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে বিদ্যালয় ত্যাগ কৰিছে তাৰ তথ্য এতিয়াও ভালদৰে অহা নাই। এতিয়া মূল কথাটো হ'ল যে কোনবিলাক ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ পৰা তেওঁলোকে আঁতৰি আহিছে। বিশেষকৈ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকল, নৈপৰীয়া জনজাতীয় লোকসকলৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল চৰ চাপৰীয়া অঞ্চলত থাকে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল আৰু ধৰ্মীয় সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে বিদ্যালয় ত্যাগ কৰিছে। আনহাতে নগৰাঞ্চলতো ইয়াৰ প্ৰৱণতা দেখিবলৈ পোৱা গৈছে বিদ্যালয় ত্যাগ কৰা। ইয়াৰ মূল কাৰণ হ'ল বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু ২ নম্বৰ কথাটো হ'ল যে বিদ্যালয়ত যেনেধৰণৰ শিক্ষক যেনেধৰণে থাকিব লাগে, মকৰল হ'ব লাগে, সেই ব্যৱস্থাটো নাই। আমি অলপতে নৈপৰীয়া ঘোঁনাসুতি অঞ্চললৈ গৈছিলোঁ আৰু তাৰ পৰা এখন বিদ্যালয় দেখুৱাইছিলোঁ যে উৰুষা চালিৰ তলত উৰুষা পজাত কেনেধৰণে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ৰ'দে বৰষুণে তেওঁলোকে অধ্যয়ন কৰে। গতিকে তেনেধৰণে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চমমান শ্ৰেণীলৈকে তেওঁলোকে বিদ্যালয়লৈ যায় আৰু তাৰ পাছত যদি আন্তঃগাঁথনি ভাল নাপায় তেওঁলোকে বিদ্যালয় ত্যাগ কৰিব লগা হয়। আৰু আন এটা কাৰণ হ'ল আৰ্থিক দৈন্যতা। যদিও মিড ডে মিল, বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম আদিবিলাক ব্যৱস্থা কৰিছে, কিন্তু কথাটো হ'ল যে অভিভাৱকে তেওঁলোকে দিন হাজিৰা নকৰিলে চলিব নোৱাৰে। ঘৰত থাকিবলৈ তেওঁলোকৰ সন্তানক প্ৰয়োজন হয়, ঘৰটো চোৱা চিতা কৰিবলৈ। গতিকে বিদ্যালয় আধাতে এৰুৱাই দিয়ে। আৰু নহ'লে যদি বিদ্যালয়ত সেই সন্তান যদি নৱম শ্ৰেণী বা দশম শ্ৰেণীত পঢ়ি আছে, গতিকে তেওঁকো উপাৰ্জনমুখী কৰিবলৈ অভিভাৱকসকলে যত্ন কৰা পৰিলক্ষিত হয়। এতিয়া সমগ্ৰ শিক্ষা বা সৰ্বশিক্ষা অভিযানৰ অন্তৰ্গত এইসকল শিক্ষাৰ্থীক যাতে বিদ্যালয় ত্যাগ নকৰে তাৰ একোটা সজাগতাৰ সৃষ্টি কৰিব লাগে, কিন্তু সেই সজাগতা দেখিবলৈ পোৱা নাই। 2004 চনত সৰ্বশিক্ষা অভিযান মিছন আৰম্ভ হৈছিল। 2011 চনত আমি দেখিছিলোঁ যে চাহ জনগোষ্ঠীৰ অধিকাংশ শিক্ষাৰ্থীয়ে তেওঁলোকে বিদ্যালয়মুখী হ'বলৈ পোৱা নাই। চাহ জনগোষ্ঠী উঠি অহা প্ৰজন্মটোৱে বিদ্যালয়মুখী হোৱা নাছিল, কিন্তু তাৰ পাছত কিছু পৰিমাণে আন্তঃগাঁথনিয়ে হওক বা চৰকাৰে আকৃষ্ট কৰা কিছুমান কৌশলৰ অৱলম্বন কৰি তেওঁলোক বিদ্যালয়মুখী হ'ল। কিন্তু শেহতীয়াকৈ চাহ বাগানৰ অঞ্চলত আপুনি দেখিব চৰকাৰে আটকধুনীয়া বিদ্যালয় বনাইছে। 2মহল 3মহলীয়া বিদ্যালয় তেওঁলোকে তাত নিৰ্মাণ কৰিছে, কিন্তু তাত শিক্ষক নিযুক্তি দিব পৰা নাই। আৱাসিক বিদ্যালয় নিৰ্মাণ কৰিছে চৰকাৰে চৰকাৰীভাৱে, তাত শিক্ষক নিযুক্তি দিব পৰা নাই। গতিকে এইবিলাক কাৰক হিচাপে চিহ্নিত হৈছে, যাৰ পৰিপ্ৰেক্ষিতত গুণগত শিক্ষা নোপোৱা হৈছে, আৰ্থিক দৈন্যতা আহি পৰিছে আৰু ফলশ্ৰুতিত তেওঁলোকে বিদ্যালয় ত্যাগ কৰিবলৈ বাধ্য হৈছে। আৰু এই পৰিসংখ্যা বৃদ্ধি হ'ব প্ৰতি বছৰে। এই বছৰ যিহেতু লাখৰ ওপৰত হৈছে, গতিকে অহা বছৰ ইয়াৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰো অৱকাশ থাকিব পাৰে।